আজ হোজাই জেলা লামনিংয়ে 3টি পঞ্চায়েত এলাকার প্রচারে অংশ নিতে উপস্থিত হন কাজিরাঙ্গা লোকসভার কেন্দ্রীয় সংসদ কামাখ্যা প্রসাদ তাসা। পূর্ব লামনিং, পশ্চিম লামনিং এবং দক্ষিণ লামনিং পঞ্চায়েত এলাকায় বিজেপি মনোনীত আঞ্চলিক পরিষদ এবং জেলা পরিষদের প্রার্থীদের সমর্থনে তিনি নির্বাচনী সভা করেন। এই 3টি পঞ্চায়েত আয়োজিত 3টি পৃথক সভায় অংশ নেন সাংসদ কামাখ্যা প্রসাদ তাসা। তার সঙ্গে ছিলেন লামনিং বিধানসভা কেন্দ্রের বিধায়ক শিবু মিশ্র। লামনিং টাইম রিপোর্ট। লামডিং সমষ্টিত ভাৰতীয় জনতা পাৰ্টীয়ে এটা জনসমৰ্থন আদায় কৰে। আপোনালোকে জানে প্ৰতিটো নিৰ্বাচনত তেওঁ সেই সমৰ্থনটো ৰাইজে দেখায় আৰু তাৰ বিনিময়ত ৰাইজক আমাৰ দলে, আমাৰ চৰকাৰে, আমাৰ বিধায়কে যিখিনি দিব পাৰে সেইখিনি দিছে। তাৰ প্ৰতি মানুহৰ আস্থা আছে। এই প্ৰচণ্ড গৰমত যেতিয়া মানুহ বহি থাকিব তেতিয়া বুজিব লাগিব যে আমাৰ প্ৰতি আস্থা আছে আৰু যিবিলাক সমস্যা আছে সেই সমস্যাবিলাকো লাহে লাহে সমাধান কৰাৰ পথত গৈছে। বিভিন্ন উন্নয়নমূলক কামবিলাক ইয়াত হৈছে আৰু ভৱিষ্যতত আৰু উন্নয়নমূলক কাম কৰাৰ পৰিকল্পনা মোৰ আৰু বিধায়ক ডাঙৰীয়াৰ আছে। আমি মুখ্যমন্ত্ৰী ডাঙৰীয়াকো সেইকেইটা অৱগত কৰোঁ। আমিতো হিন্দু বেছ পেলাই কৰি পেলাইতো কৰিছোঁতো অসুবিধা নাই। ভাৰতবৰ্ষৰ সংস্কৃতিটো হিন্দু বেছ সংস্কৃতি। এইবিলাক বহুত বিতৰ্ক হ'ব কথাটো, কিন্তু আমি সঁচা সঁচিকৈ কৰোঁ নে নকৰোঁ? আমি যিহেতু আৰম্ভ কৰিছোঁ, আমি সাম্প্ৰদায়িক ৰাজনীতি কেতিয়াও কৰা নাই। আব্দুল কালামক যদি ৰাষ্ট্ৰপতি পতা পাৰ্টিটো আকৌ বিজেপিয়ে হয়, অটল বিহাৰী বাজপেয়ী ডাঙৰে হয়। পিছত কিন্তু কংগ্ৰেছে নকৰিলে। আৰু সঁচা সঁচিকৈ যদি চাই ইউডিএফে কৰে নে নকৰে সাম্প্ৰদায়িক ৰাজনীতি চাবা। ইউডিএফৰ লিডাৰবিলাকৰ বহু বক্তব্যত সাম্প্ৰদায়িকতাৰ কথাটো ওলায়। এটা ৰাষ্ট্ৰীয় পাৰ্টি হিচাপে, ৰাষ্ট্ৰীয় দল হিচাপে ভাৰতীয় জনতা পাৰ্টীয়ে ইমান ঠেক ৰাজনীতি কৰিব নোৱাৰে। আৰু আমি যেতিয়া নিৰ্বাচনৰ ফলাফলত যেন মাইনৰিটি ভোটটো নাহে তেতিয়া ডেফিনেটলি দুই এজনে কমেণ্ট কৰাটো স্বাভাৱিক, কিন্তু ইমান তলখাপতো কমেণ্ট কৰা নাই যে ধৰ্মীয় ৰাজনীতি কমেণ্ট কৰা নাই। মই চিম্পল কথা এটা ভাবোঁ, মুখ্যমন্ত্ৰীয়ে অন ৰেকৰ্ড কথাটো কৈ আছে। এনেকুৱা নহয় যে ৰেকৰ্ড নোহোৱাকৈ কথা গৌৰৱ গগৈ গৈছে নে নাই কথাটো এতিয়া ক্লিয়াৰ কৰিলে SITতো ওলাবই। এই এটা ক্লু পাইছে কাৰণেতো কোৱা হৈছে, নহ'লে ক'ব পাৰে নেকি? কালি যদি নহয় বুলি কৈ দিয়ে কি হ'ব? SIT যদি নোলায় ডেফিনেটলি SITত ওলাব। কাৰণ কেলে ইমানখিনি কথা কোৱাৰ পিছত এই কথা বুজিব লাগিব যে গৌৰৱ গগৈ পাকিস্তান ভ্ৰমণ কৰাটো হয়, তেওঁৰ পত্নী আৰু ল'ৰা ছোৱালীবিলাক ভাৰতীয় নাগৰিক নোহোৱাটো হয়। তাৰ জবাবটো আচলতে দিব লাগে। আৰু ইণ্টাৰেষ্টিংলি এই সময়টো মিলি গ'ল কাৰণে মানুহে ভাবিছে যে এই সময়ত কথাটো ওলাইছে। গৌৰৱ গগৈ এজন ৰেছপনচিবল MP, তেওঁ কথাবিলাক ক্লিয়াৰ কৰিলে ভাল। তেওঁ পলিটিক্স কৰি থাকিব নালাগে। এতিয়াতো ভাৰতীয় মানুহে পাকিস্তান শব্দটো একদম ভাল নাপায়। যিসকলে একেবাৰে ভাল নাপায়, যিকোনো ইভেন মুছলিম মানুহ, ইছলামিক মানুহ ভাল নাপায় এই কথাটো। আমি কৈছোঁ ইছলাম বুলি ক'লেতো পাকিস্তানী ছাপৰ্টাৰ হ'ব, এনেকুৱাটো কথা হ'ব নোৱাৰে। তেওঁলোকেও বহুত বেয়া পাইছে এই কথাটো। মানুহে যে ভাবে যে আমি যে ভাবিটো কেতিয়াবা মানে আমি ধৰ্মীয় কথা এইবিলাক আমি নাভাবোঁ। সেইকাৰণে আপোনালোকক মই কথাটো বা শব্দটো এইকাৰণে ক'ব লগা হ'ল যে যাক লৈ পেলাই তেওঁ ৰাজনীতি কৰিম বুলি ভাবিছে তেওঁলোকে যেতিয়া ৰিজেকশ্যন কৰিছে, আচলতে এই কথাটো অলপ চেঞ্চিটিভ। সেইকাৰণে মই বেছি আগ নবঢ়াওঁ। মই ভাবোঁ যে SITলৈও আমি অপেক্ষা কৰিব পাৰোঁ অথবা গৌৰৱ গগৈয়ে নিজক ক্লিয়াৰ কৰোঁ।